অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ শুভাৰম্ভণি অনুষ্ঠান সৰ্বমুঠ 6টা শিতানত প্ৰদান কৰা হ'ব এই বঁটা। 3 ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব বঁটা। অসম অলিম্পিক সন্থাই পোনপ্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিছে অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা 2025। এছিয়ান গেমছত সোণজয়ী প্ৰথমগৰাকী অসমীয়া এথলীট ভোগেশ্বৰ বৰুৱাৰ 3 ছেপ্টেম্বৰৰ জন্মদিনৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব এই বঁটা। মূল বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ভিভান্তাত এই ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা উন্মোচন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা আৰু আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুচিতা বড়োৱে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিককে ধৰি সৰ্বমুঠ 6টা শিতানত প্ৰদান কৰা হ'ব এই বঁটা। বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা, ক্ৰীড়াত জীৱনজোৰা সাধনা বঁটা আৰু বৰ্ষশ্ৰেষ্ঠ উদীয়মান ক্ৰীড়া প্ৰতিভা বঁটা এই 3টা বঁটা ৰাষ্ট্ৰীয় শিতানত প্ৰদান কৰাৰ বিপৰীতে একে নামৰে 3টা বঁটা প্ৰদান কৰা হ'ব ৰাজ্যিক শিতানত। উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে অসম অলিম্পিক সন্থাই ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তনৰ জৰিয়তে গ্ৰহণ কৰা পদক্ষেপক শলাগিলে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচাই। आज बहुत ही अच्छा खबर है। पहला बार ये एक अनवेलिंग ऑफ द ट्रॉफी जो अवार्ड हो रहा है इसका एक प्रोग्राम है आज। यूजुअली ऑन 3rd of September एवरी ईयर कुछ ना कुछ प्रोग्राम होता है, बट दिस इज़ अ मोमेंटस प्रोग्राम वेयर वी विल बी एबल टू सी द अवार्ड बीइंग रिसीव्ड बोथ इन द नेशनल एंड द स्टेट लेवल। 3 तरफ का कैटेगरी का हिसाब में दिया गया है। इमर्जिंग का लिए दिया है, बेस्ट का दिया है, स्पोर्ट्स पर्सन ऑफ द ईयर, एक्सीलेंस का दिया है। सो डिफरेंट कैटेगरीज जो दिया जाएगा ऑन 3rd of September on the legendary Bhogeshwar Barua. It's a great achievement for the government of Assam also and from the Olympic Association also. ইফালে প্ৰতি 2 বছৰৰ মূৰে মূৰে প্ৰদান কৰিব লগা এই বঁটাত থাকিব আৰ্থিক পুৰস্কাৰ আৰু একোখনকৈ প্ৰশস্তি পত্ৰ। অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ ট্ৰফী উন্মোচনী অনুষ্ঠানত সবিশেষ জনালে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা 2025 ইতিমধ্যেই আমাৰ সকলো পৰিকল্পনা পূৰ্ণাংগ ৰূপ পাইছে আৰু আমি আজি প্ৰথম তাৰ এটা ৰান আপ কাৰ্যসূচী হিচাপে এই বঁটাটো আমি আজি ৰাজহুৱা কৰিম, আমি উন্মোচন কৰিম। ইতিমধ্যেই আপোনালোকে সকলোৱে গম পাইছে এই বঁটাটো 6টা শিতানত দিয়া হ'ব। ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ক্ৰীড়া বঁটা, 5 লাখ টকা নগদ পুৰস্কাৰ আৰু এটা ট্ৰফি। লাইফ টাইম এচিভমেণ্ট ইন দ্য ফিল্ড অফ স্পৰ্টছ নেশ্যনেল কেটেগৰী 3 লাখ টকা আৰু এটা ট্ৰফি আৰু নেশ্যনেল এমাৰ্জিং প্লেয়াৰ যুৱ শিতানত তাত 2 লাখ টকা। আৰু ঠিক একেদৰে আমি ৰাজ্যিক প্ৰেক্ষাপটতো একেটা শিতানতেই বেষ্ট স্পৰ্টছ পাৰ্চন, লাইফ টাইম এচিভমেণ্ট আৰু এমাৰ্জিং প্লেয়াৰ হিচাপে 3টা কেটেগৰীত প্ৰাইজ মানি হ'ব। প্ৰথমটো 3 লাখ, দ্বিতীয়টো 2 লাখ আৰু তৃতীয়টোত 1 লাখ। কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অহা 3 ছেপ্টেম্বৰৰ সন্ধিয়া 7 বজাত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। ইতিমধ্যে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া সংগঠকে অনুষ্ঠানত উপস্থিত থকাৰ কথা নিশ্চিতি প্ৰদান কৰিছে। বঁটা প্ৰদানৰ উপৰি কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ আৰু সংগঠকক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব। 3 ছেপ্টেম্বৰৰ অনুষ্ঠানত উপস্থিত থাকিব পেৰিছ অলিম্পিকত 2টাকৈ ব্ৰঞ্জৰ পদক দখল কৰা শ্বুটাৰ মনু ভাকেৰ। বিভিন্ন ধৰণে অৱদান আগবঢ়োৱা কেইবাগৰাকীও মহিৰোহ, তেওঁলোক খেলুৱৈ, একেধাৰে কিছু ক্ৰীড়া সংগঠক, আমি তেখেতলোককো বিশেষভাৱে সন্মানিত কৰিম। আৰু 2-4জন এনেকুৱা খেলুৱৈ যিসকলৰ মনোনয়ন অহা নাই কিন্তু অতি সম্প্ৰতি তেওঁলোকৰ কিছু পাৰফৰ্মেঞ্চ আছে যিটো আমাৰ কাৰণে খুব উৎসাহজনক। আমি তেওঁলোককো 3 তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত আমি সম্বৰ্ধনা জনাম। ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু ক্ৰীড়া সংগঠকে ইতিমধ্যেই আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ নিশ্চিতি প্ৰদান কৰিছে। পেৰিছ অলিম্পিকৰ 2টাকৈ মেডেল পোৱা মনু ভাকাৰ ইতিমধ্যে তেখেতে নিশ্চিত কৰিছে। তেখেতে 1 তাৰিখে ৰাতিয়ে আহি
গুৱাহাটী পাব। গতিকে এই অনুষ্ঠানটো আমাৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে এটা চিৰস্মৰণীয় 3 তাৰিখৰ সন্ধিয়া এক চিৰস্মৰণীয় সন্ধিয়া হৈ ৰ'ব। উল্লেখ্য যে অৰ্জুন মনালিছা বৰুৱা মেহতা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য আৰু অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালীৰে গঠিত 3জনীয়া জুৰি কমিটিয়ে এই বঁটাসমূহৰ বাবে মনোনয়ন গ্ৰহণ কৰিছে আৰু বঁটা বাছনিৰ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত আছে। ক্ৰীড়া অনুৰাগীৰ আশা অসম অলিম্পিক সন্থাৰ এই নতুন পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ জৰিয়তে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।